আৰু এই যেন পথাৰত যে পাইছিলে এইকেইটা মাছ এতিয়া আবেলি হৈছে মই মাছকেইটা ফ্ৰাই কৰি ল'ম আৰু লগতে ইয়াৰ তৰকাৰী বনাম আৰু এই তৰকাৰীটো বনাম মই টেঙামৰা শাক আৰু আলু বইল কৰি লৈছোঁ আৰু টেঙামৰা শাকৰ লগত বনাম আৰু এতিয়া বনাই লওঁ আপোনালোকক আকৌ লগ পাই আছোঁ এইখিনি টেঙামৰা শাক আজি যে কিমান ৰ'দ দিছে সেইবাবে টেঙামৰা শাকখিনি শুকাই গ'লে আৰু এতিয়া মই টেঙামৰা শাকখিনি ডালবোৰ গুচাই লওঁ তাৰপিছত ধুনীয়াকৈ ধুই ল'ম আলু বইল কৰি লৈছোঁ আৰু লগতে নহৰু আৰু পিঁয়াজ দি এনেকৈ আদা অকণমান দি তেল মাৰি পেলাই এনেদৰে সৰু মাছৰ কাৰীটো বনাম লগতে এয়া মোৰ বইল কৰি লোৱা আলু এতিয়া বাকলি গুচাই ল'ম আৰু এয়া হ'ল টেঙামৰা শাক আৰু লগতে নহৰু আদা আৰু পিঁয়াজ মই ফ্ৰাই কৰি ল'লোঁ লগতে এয়া আলু বইল কৰি তৰকাৰী বনাই দিছোঁ লগালগ মই সৰু মাছ কেইটামান দি দিম আৰু এনেদৰে মোৰ তৰকাৰীটো হৈ যাব ভাজি থোৱা মাছ কেইটামান এতিয়া তৰকাৰী উতল আহিছে কেইটামান দি দিম আৰু মাছ দিয়াৰ 20 মিনিটমানৰ পাছত মই তৰকাৰীটো অফ কৰি দিম এতিয়া মোৰ সৰু মাছৰ কাৰীটো এয়া হৈ গ'ল এতিয়া মই ৰুমটো অলপ চাফা কৰি লওঁ আৰু মোৰ সৰু মাছৰ তৰকাৰীখন হৈ গ'ল আপোনালোকেও খাইছে চাগে তেনেদৰে মই ভাবিলোঁ আপোনালোকৰ লগত এনেদৰে এটা ভিডিঅ' শ্বেয়াৰ কৰোঁ সেইবুলি মই ভিডিঅ'টো বনালোঁ আৰু এতিয়া বনাই কৰি হোৱাৰ পাছত সন্ধিয়া ওলাই গৈছিলোঁ অলপ ওলাই পেলাই আহিলোঁগৈ ঘৰ আহি পালোঁ